আধা ঘণ্টামান আগতে ভিনদেউ ইয়াতে এনডি অভাৰখনত তেল ভৰালে, ফুল টেংক তেল ভৰাই গাড়ীখন গৈ থকা অৱস্থাতে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল। তেতিয়া আমি আহি চালো, যেতিয়া আমি মেকানিকক দেখুৱালো, ক'লে কি এইটো তেলৰ প্ৰব্লেম মানে তেলটোত কিবা হয়, আপোনালোকে পেট্ৰল ভৰাই আনিছে নহ'লে ডিজেলটোত কিবা ভেজাল থাকিব। তাৰপিছত আমি আহিলো ডিপুলৈকে, আহি সিহঁতক ক'লো যে আপোনালোকে কি ডিজেল ভৰাইছিল, কৈছে এক্সট্ৰা গ্ৰীণ আমাক বটলত দিয়কচোন। বটলটো দিলে দেখোন এইটো দেখিছেনে আপোনালোকে, এইটো পানী ভৰি আছে। টেংকিটো আমি আহি যেতিয়া ক'লো, যিটো এক্সট্ৰা গ্ৰীণৰ টেংকি আছিল সিহঁতৰ, তাতে এটা পানী মেচিন লগাই সিহঁতে পানীতে সিঁচি আছে লগালগ। সিহঁতৰ লগত কথা ক'লো আমি যে আপোনালোকৰ মানুহ মাতক, কি হৈছে, কি প্ৰব্লেম। তেখেতসকলে কৈছে কি মাতি আছো আহি আছে, এতিয়ালৈকে অহা নাই। তাৰপিছত আমি যিটো টেষ্ট লেবত থাকে, আমি জনামতে পেট্ৰল পাম্পৰ এটা টেষ্ট লেব থাকে সিহঁতৰ, তাতে সিহঁতৰ অৰিজিনেল তেলটো শ্ব' কৰা হয়। তাৰে তেলটো চালো, এইটো তেলৰ কালাৰ, অৰিজিনেল তেলৰ কালাৰটো হ'ল এইটো এক্সট্ৰা গ্ৰীণ অৰিজিনেলটো, যিটো সিহঁতৰ পেট্ৰল পাম্পত ৰখাই থাকে, যিটো সিহঁতৰ মানুহে চাৰ্ভে কৰিব আহিলে সিহঁতে দেখুৱাই, সিহঁতৰ মানুহবিলাকক দেখুৱাই এইটো অৰিজিনেলটো, আৰু আমাক ভৰাই দিয়াটো হ'ল এইটো ডিজেল। একে তেল, এইটো এক্সট্ৰা গ্ৰীণ, এইটো সিহঁতে এক্সট্ৰা গ্ৰীণ বুলি আমাক বিক্ৰী কৰি আছে। এইটো ভৰাৰ লগে লগে গাড়ী ষ্টাৰ্ট বন্ধ হৈ গ'ল। মেনুৱেল কিমান আছিল? 93। এই তেলতকৈ 4 টকাৰ ডিফাৰেঞ্চ, 93 টকা। লগতে গাড়ীখনো বৰবাদ কৰি আছো। আৰু কি কৈছে গম পাইছে কিনা, আপোনালোকে ভিতৰত আহক, কেবিনত আহক, আমি কথা পাতো, বেলেগ মানুহবিলাক যাব নিদিব, ভিতৰত বহক, আপোনালোকৰ গাড়ী আমি বনাই দিম, কিবা কম্পেনচেশ্যন হ'লে আমি কৰাই দিম, আপুনি বাকী গাড়ীবিলাকক তেল ভৰাই দিব। আমি যদি বাকী গাড়ীবিলাকে কাষ্টমাৰ নহয়, সিহঁতৰ গাড়ীবিলাক বেয়া হ'লে কি বেয়া নালাগে? কৈছে নহয়, আমাৰ টেংকি বেলেগ আছে না, বেলেগ টেংকিৰ পৰা তেল ভৰাই দিম আমি সিহঁতক। হয়, এইটো পানী এইটো ফটফটকে আছে, এইটো পানী, এইটো কৰিম, আমি টেষ্ট কৰিম, এইটো আমি লৈ লৈছো, আমি টেষ্ট কৰিম। বিষয়ে আমাৰ ভিতৰত মাতিছিল, ভিতৰত মাতি কিনে কথা পাতিব সিহঁতে, গাড়ীখন বনাই দিব, আমাক যি খৰচ হয় সিহঁতে বহন কৰিব। কাষ্টমাৰ বাকী কাষ্টমাৰ সিহঁতে সেইটো সেনেকুৱা কৈছে, ভুল স্বীকাৰ মানে তেনেকুৱা ক'লে সিহঁতে, আৰু গাড়ীখন বনাই দিব। বাকী কাষ্টমাৰক মানা কৰিছে, ক'ব নালাগে, হাল্লা নকৰিব, ইয়াতে সাংবাদিক নামাতিব। আমাৰ মেনেজাৰে যেতিয়া আমাক কল কৰিলে যে এনেকুৱা এটা পাৰ্টি আহিছে, তাৰে পিছত মই আহিলোঁ, কিন্তু তেওঁলোকে ইয়াতে তেল ভৰা বুলি কৈছে, আৰু তেল 6,000 টকাৰ ওচৰে পাজৰে তেল ভৰাইছে। ভৰাৰ পিছত তেওঁলোকে কিছু দূৰ অতিক্ৰম কৰাৰ পিছত তেওঁলোকৰ গাড়ীত প্ৰব্লেম হোৱা বুলি কৈছে। কিন্তু সেই প্ৰব্লেমটো এতিয়ালৈকে মই ভালকৈ নাজানিম, কাৰণ টেকনিকেল মানুহ মই নহয়। গতিকে এতিয়া আমাৰ মাৰ্কেটিং অফিচাৰক অলৰেডি জনোৱা হৈছে, মাৰ্কেটিং অফিচাৰে তেওঁৰ মিটিঙত শেষ কৰি আহি আছে বুলি কৈছে। তেওঁলোকে কি ব্যৱস্থা কৰে কৰিব, এইখিনিয়ে। টেকনিকেল কথা, স্পেচিফিকেশ্যনৰ কথা আমি কেনেকৈ কওঁ, এইটোতো সেনেকুৱা নহয়। আৰু সেনেকুৱা যদি হ'লে মাৰ্কেটিঙে এইটো কোকো পাম্পত সদায় কোম্পানী অনাৰ ধৰি ৰাখে, আৰু কোম্পানী অপাৰেশ্যনতে চলে, কোম্পানীৰ গোটেই নীতি নিৰ্দেশনাতে এই পাম্প। গতিকে এইটো মাৰ্কেটিঙৰ যেতিয়া অথৰাইজ পাৰ্চন আহিব, তেখেতসকলৰ পৰা আপোনালোকে নাই সেনেকুৱা অপেন পাব্লিক পাম্প এটাত কিয় এনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ থাকে, এইটোতো আগতেও আছে অভিযোগ থাকে। পানীটো ওলোৱা বুলি কোনোবাই লেবৰেটৰী টেষ্ট কৰি চালে যে পানী ওলাইছে? এতিয়ালৈকে আপুনি মই সকলো এইটো আমি কেনেকৈ ক'ব পাৰোঁ? গতিকে এইটো পানী না তেল, এইটো এতিয়া নহয়, এইটো মই কম, এইটো তেওঁলোকে ক'ৰ পৰা কালেক্ট কৰিছে? তেওঁলোকৰ গাড়ীৰ টেংকিৰ পৰা, আমাৰ পৰা, সেইটোৰ পৰাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।